যোৱাকালি এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু বৈঠকখন অতি সহায়তামূলক বৈঠক আছিল আৰু সেই বৈঠকৰ মাজতে এটা পৰিৱেশৰ সূচনা হ'ল যে হঠাৎ প্ৰদ্যুৎ বৰদলৈ খং ক্ষোভেৰে তেখেতে বাহিৰলৈ ওলাই আহিব লগা হ'ল কি হৈছিল আসলে ভিতৰৰ ভাগত বৈঠকখন অকণ জানিব বিচাৰি আপোনাৰ পৰা মই যিমান দূৰ জানো যে মানে প্ৰদ্যুৎদাৰ ইমান খং কৰিবলগীয়া পৰিৱেশ একো হোৱা নাছিলে প্ৰদ্যুৎদা আচলতে আমাৰ বিৰোধী ঐক্য মঞ্চৰ বৈঠকলৈ প্ৰথম আহিছিলেতো গতিকে তেখেতে চাগে অভ্যাসটো অলপ কম আছিলে যে এনেকুৱা ধৰণৰ আমি বিতৰ্ক সমালোচনা আত্মসমালোচনাৰ মাজেদি সিদ্ধান্তবিলাক লওঁ মই এটাই জানো যে তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ অসুস্থ পৰিৱেশ তাৰ ভিতৰত একো হোৱা নাছিলে আৰু বৈঠকৰ শেষত যিটো সিদ্ধান্ত হৈছিলে সেই সিদ্ধান্তটো অতি সুন্দৰ সিদ্ধান্ত হৈছিলে যে আমি যদি সঁচাকে বিজেপিক পৰাভূত কৰিব লাগে কেলে পৰাভূত কৰিব লাগে কাৰণ বিজেপি হ'ল ফ্যাসিষ্ট দল আনডেমক্ৰেটিক অগণতান্ত্ৰিক দল বিজেপিয়ে আমাৰ দেশৰ সম্পদবিলাক এফালৰ পৰা বিক্ৰী কৰি দিছে বিজেপিয়ে আমাৰ দেশৰ সোশ্যাল ফেব্ৰিকটো মানুহ আৰু মানুহৰ মাজত সংঘাত লগাই সামাজিক কুটি ব্যৱস্থাটো ভাঙি চিঙি পেলাইছে বিজেপিয়ে বস্তুৰ মূল্য বৃদ্ধি কৰিছে গতিকে ইয়াৰ পৰা উদ্ধাৰ লাগে সেই ক্ষেত্ৰত আমি সবে কালি সিদ্ধান্ত লৈছো যে বিজেপিৰ বিৰুদ্ধে 2026 চনত আমি একেলগে লগ লাগি বিজেপিক আমি বিদায় দিম বিদায় দিবলৈ যাওঁতে যিবিলাক পলিচিৰ কথা আছে কেনেকৈ আগবাঢ়িব লাগিব সেই সম্পৰ্কে নিশ্চিতভাৱে ভিতৰত আমাৰ আলোচনা বিলোচনা মতামত ভিন্ন মত এইবিলাক হৈছিলে আৰু ভিন্ন মতবিলাক হৈ থাকোঁতে অলপ প্ৰদ্যুৎদাৰ খং উঠিছিলে কিবা এটা কথা তাৰ বাহিৰে এনেকুৱা ধৰণৰ কোনো ঘটনা ঘটা নাই যিটো কাৰণে আমাৰ এই গোটেই প্ৰক্ৰিয়াটোত কিবা বাধা হ'ব পাৰে আমি ৰাইজৰ দলে বিশ্বাস কৰোঁ যে সঁচাকৈ যদি বিজেপিক আমি পৰাভূত কৰিব লাগে তেতিয়াহ'লে আমি 2026 চনত একলগ হ'বই লাগিব আৰু আমি ৰাইজৰ দল একলগ হ'বলৈ বদ্ধপৰিকৰ কালি মিটিঙতো সেই একেই সিদ্ধান্ত হৈছে যে আমি অল পাৰ্টিয়ে 2026 চনত একেলগতে বিজেপি বিৰোধী ঐক্যমঞ্চত থাকিম গতিকে মই ভাবোঁ যে এইটোক লৈ আৰু আলোচনা কৰাৰ কোনো অৱকাশ নাই কেইটামান মুহূৰ্তৰ পূৰ্বে ভূপেন বৰাই লিখিছে যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিখ্যাত একলা চলৰ প্ৰি পল পোষ্ট পলৰ সেই কথাখিনি তেখেতে উল্লেখ কৰিছে সামাজিক মাধ্যমত তাতে ক'ৰবাত কিবা ইংগিত প্ৰদান কৰিছে নেকি যে কংগ্ৰেছে একাষৰীয়া হৈয়ে এতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 26ত মানে মই এইটো নাজানো অলপ আগতে আন এটা মিডিয়া চেনেলেও মোক সুধিছিলে যে ভূপেন দাই এনেকৈ কিবা এটা দিছে মই আচলতে ভূপেন দাই কি লিখিছে এইটো সঁচাকৈ নাজানো কিন্তু কালিৰ মিটিঙত এনেকুৱা কোনো পৰিৱেশ হোৱা নাই য'ত আমি বেলেগে বেলেগে ইলেকশ্যন খেলিম বুলি কোনোবাই কথা কৈছে চবে ঐক্যমতত আছে যে আমি একেলগে ইলেকশ্যন খেলিম খালি ইলেকশ্যন খেলাৰ মেথডলজি সম্পৰ্কতহে বা আমাৰ দলবিলাকৰ কাৰ্যকলাপ সম্পৰ্কতহে আমাৰ ভিন্নমত বা ভিন্নমত প্ৰকাশ হৈছে যেহেতু কালি আমি একদম স্থিৰ সিদ্ধান্তত উপনীত হৈছোঁ যে 2026 চনত বিজেপিক পৰাভূত কৰিবলৈ আমি একলগ হ'ব লাগিব গতিকে মই নাভাবোঁ যে ভূপেনদাৰ আজি বক্তব্য সেই বক্তব্য আমাৰ দলক লৈ বা আমাৰ ঐক্যমঞ্চক লৈ হ'ব পাৰে মই নাজানো কিন্তু যদি হৈছে সেইটো তেতিয়াহ'লে পোষ্ট মিটিং সেইটো সিদ্ধান্ত মিটিঙত কিন্তু সিদ্ধান্ত হৈছে যে আমি সকলোৱে একেলগে 2026ত সাম্প্ৰদায়িক ফেচিবাদ দি বিজেপিক পৰাভূত কৰিম গতিকে মই কিন্তু সঁচাকৈ মই কৈছোঁ যে এতিয়ালৈকে মই ভূপেনদাৰ বস্তুটো দেখাও নাই বাৰু দেই মিছাকৈ লাভ নাই তো যদি কিবা তেনেকুৱা কিবা কথা আছে তেতিয়াহ'লে ভূপেনদাৰ পৰাই আপোনালোকে মতামত ল'ব লাগিব আমাৰ কিন্তু এটা সিদ্ধান্ত কালি মিটিঙত হৈছে যে আমি সকলোৱে 26ত একেলগে ইলেকশ্যন খেলি বিজেপিক পৰাভূত কৰিম প্ৰদ্যুৎ কৈছে যে দলক অপমান কৰিছে গতিকে মই নাথাকোঁ মিটিঙত সেইটোহে কালি কৈছিল কোন তেনেকুৱা সেই কথাবোৰ আহিলে কংগ্ৰেছক অপমান কৰা বুলি কৈছে বিভিন্ন কথা মানে কালিৰ মিটিঙত কোনেও কাকো অপমান কৰা নাই কালিৰ মিটিঙত কেৱল আৰু কেৱল মেথডলজিৰ ওপৰত আমি কেনেকুৱা ষ্টেণ্ড লোৱা উচিত বেলেগে কেনেকুৱা ষ্টেণ্ড লোৱা উচিত এইটোৰ ওপৰত আমাৰ আলোচনা হৈছে গতিকে কোনেও কাকো অপমান কৰাৰ প্ৰশ্নই উঠা নাই বিতৰ্ক হৈছে পতি পত্নীৰ মাজতো বিতৰ্ক হয় তাৰপিছত সম্পৰ্কটো আৰু বেছি ভাল হয় মধুৰ সম্পৰ্ক হয় বিতৰ্ক হৈছে আৰু সিদ্ধান্ত হৈছে যে একেলগে ইলেকশ্যন খেলিম
আৰু সেই সিদ্ধান্তটো এতিয়া পৰ্যন্ত অব্যাহত আছে যে একেলগে 2026 চনত আমি সকলো দলে নিৰ্বাচন খেলিম আৰু বিজেপি পৰাভূত কৰিম, বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিম।